এটা দল ওলাইছে ক'ৰ পৰা আহিছে কোনেও নজনা এই দলটোৱে বিচাৰি ফুৰে পুৰুষ নথকা ঘৰ পুৰুষ নথকা ঘৰ দেখিলেই ভিতৰলৈ প্ৰৱেশ কৰে দলটোৱে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি দলটোৱে কি কৰে শুনক আমি মতা মানুহে গম নাপাওঁ সিহঁতে কবিৰাজীৰ এটা নাম লৈ গাঁৱে গাঁৱে সোমায় ঘৰে ঘৰে সোমায় যেই ঘৰত মতা মানুহ নাথাকে তেনেকুৱা চাই ঘৰত সোমায় সেই সুযোগত মাইকী মানুহে কয় আমি এইটো কবিৰাজী জানো সেইটো কবিৰাজী জানো তেনেকুৱা কৰি কৰি মাইকী মানুহক লৈ পেলাই বহে ঘৰখনৰ মহিলাসকলক কাষত বহুৱাই দলটোৱে বিচাৰে চাউল বিচাৰে সোণ আৰু তাৰ পিছত কাণৰ ফুলিটো খুলি পেলাই চাউলত দিয়ক তেতিয়াহ'লে আপোনালোকৰ যিটো কবিৰাজী কৰি আছো এইটো পুৰা কামত লাগিব পিছত মাইকী মানুহে নিজে নিজে খুলি পেলাই সিহঁতৰ হাতত দিয়ে এই চাউলৰ ভিতৰত ফুলিটো সিহঁতে ৰাখে মাইকী মানুহৰ সন্মুখত পিছত সিহঁতৰ তাত কিবা হাড্ডি চাড্ডি এটা থাকে এইটো দি পেলাই ঘূৰাই দিয়ে মাইকী মানুহৰ মুখে চুখে ঘূৰাই দিয়ে তেতিয়া মাইকী মানুহ অচেতন হৈ যায় সেইটো সুযোগ লৈ পেলাই তাৰ বেগৰ পৰা বেলেগ বস্তু ইয়াত সোমাই এই ফুলি লৈ যা আৰু বেলেগ বস্তু কৰি ফুলিৰ নিচিনা থৈ যা অলপ পিছত যেতিয়া চেতন হৈ যা তেতিয়া মাইকী মানুহে দেখে যে না তেওঁলোকৰ অৰিজিনেল ফুলিটো নাই শুনিলেই নহয় কামপুৰৰ মিনাপামত সংঘটিত হৈছে এই ঘটনা মিনাপামত দীৰ্ঘদিন ধৰি এটা প্ৰবঞ্চকৰ দলে টোপনি সৰিছে ৰাইজৰ নিজকে হোজাৰ বাসিন্দা বুলি চিনাকি দিয়া এই দলটোৱে মিনাপামৰ কেইবাটাও ঘৰত সংঘটিত কৰিছে ডকাইতি গাঁওখনৰ ঘৰসমূহত কোনো পুৰুষ সদস্য নথকাৰ সময়ত এই দলটোৱে টাৰ্গেট কৰি লৈছিল মহিলাসকলক পুৰুষসকল কামলৈ যোৱাৰ সময়ত মানুহৰ ঘৰে ঘৰে গৈ কবিৰাজী কৰাৰ চলনাৰে এই দলটোৱে মহিলাসকলৰ আ-অলংকাৰ লুটি নিয়াৰ গুৰুতৰ অভিযোগ পূৰ্বে এনেধৰণৰ কেইবাটাও ঘটনা কৰি উধাও হোৱাৰ পিছত আজি ৰাইজৰ জালত পৰিল দলটোৰ এজন সদস্য অঞ্চলটোৰ আন এখন ঘৰত অনুৰূপ ঘটনা সংঘটিত কৰাৰ সময়তেই ৰাইজে এজন সদস্যক হাতেলোতে কৰায়ত্ব কৰে যদিও পলাই সাৰিবলৈ সক্ষম হয় আন এজন সদস্য কৰিছে ৩-৪ ঘৰত কৰিছে এইটো সুযোগত আজি বেলেগ এটা ঘৰত আহিছে টিম এই টিমটোই বেলেগ এক ঘৰত আহি পেলাই যেতিয়া এই কবিৰাজীটো কৰিবলৈ আৰম্ভ কৰিছেহে তেতিয়াহ'লে সেই আগত যেইজন মানুহৰ নিছিল মাইকী মানুহজনী নিছিল সেই মানুহজনীও আজি আহি পেলাই ফটককে কবিৰাজ এই ল'ৰাটোক দেখি পেলাই চিনাকি হৈ গ'ল পিছত কৈ আছে যে আপুনিতো মোৰ ঘৰত কবিৰাজী কৰি পেলাই সোণৰ ফুলি নিছে কাণৰ ফুলি নিছে গতিকে আজিও আপোনালোকেতো আহিছে এই ঘৰত ফুলি নিব তেতিয়া সেই গৃহস্থ ঘৰৰ মাইকী মানুহে কৈ আছে এই মানুহজন এইটোৱে নেকি বোলে হয় দিনৰ বেলাত কৰিছে দিনৰ দুপৰীয়াত মোৰ ঘৰত কবিৰাজী কৰিছে এইটো আছে লগত আৰু আছে পিছত এইফালে চোৱা চিতা কৰাৰ লগে লগে বেলেগ এটা ল'ৰা এইখিনিতে আছিল অলপ আঁতৰত আছিল এইটো বাইক ঘূৰাই বাইক লগে লগে ষ্টাৰ্ট দি পেলাই পুৰা পিক আপ দি পেলাই সি গুচি গ'ল ই কিন্তু যাব পৰা নাই তাক আগুচি ধৰিলে ৰাইজে ৰাইজৰ হাতত ধৰা পৰা ভুৱা কবিৰাজ হোজাৰ জাফৰ আলী বুলি জানিব পৰা গৈছে ইতিমধ্যে জাফৰক আটক কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে কামপুৰ আৰক্ষীয়ে কামপুৰৰ পৰা দীপজ্যোতি বৰাৰ ৰিপৰ্ট নেশ্যন এনি